বোলে শাহু মাই কাঠফুলা পাইছে বোলে আৰু তাক ৰান্ধি নেদা বাদে বুলি গুচা উঠে অলপ খং কৰি এনেই ক'লোঁ মানে কি দি খাবি কি দি হেল্ল' গাইজ গুড মৰ্ণিং তো গা চা ধুই ৰেডি মানে আৰু একদম কালি বতাহ ধুমুহা আহি একদম ঘৰ চৰ এইগিলা মানে ভাঙি চিঙি গৈছে তো ইটো হ'ল আমাৰ ঘৰৰ ওচৰৰে এইগিলা একদম বাৰে পাকৰ চাকৰ ভাঙি দিছে তো একদম বতাহত আৰু এইফালে বাবু পূৰা দৌৰি আছে বাবুয়া তাক লবাইছোঁ মই একদম বাহিৰত আছে তো আমাৰ ঘৰতো অলপ লিটিঙৰ কিগিলা আৰু হান্দলা চান্দলা ক'ব নালাগিব বহুত কিবা কিবি আৰু গাইজ তাক লৈ আনিলোঁ আৰু এতিয়া দিগদাৰ নহয় পাকাটো একদম বাৰে পানী যেতিয়া পৰে না জমা হয় একদম ভিতৰত সোমাই যায় ৰুমৰ ভিতৰত তো বহুত একদম আৰু কি ক'ম আৰু ইফালে যাই আছোঁ এতিয়া পাকঘৰত দেখিছা ইদিয়া এইটো চাব দিম দি আৰু ঘৰখন একদম চাফা কৰাই নাই একদম কি হৈ আছে আৰু একদম কাঁহী বাতি লেতেৰা হৈ আছে মাজিব লাগিব কি কৰে বাবু কি কৰি আছে আৰু ইফালে একদম টিমটো মানে ওলাই গৈছে বতাহ পানীতে আৰু কি কৰিম আৰু মানে তো এতিয়া আৰু পাকঘৰবিলাক চাফা কৰিব লাগিব বোলে শাহু মাই কাঠফুলা পাইছে বোলে আৰু তাক ৰান্ধি নেদা বাদে বুলি গুচা উঠে অলপ খং কৰি এনেই ক'লোঁ মানে কি দি খাবি কি দি বনাই থাকি তাকে ইমান গুচা উঠি এই নবনাই যদি থাক এনেই ক'ব নোৱাৰে শাহু মাক মা দৰে ভাবোঁ কিন্তু তাই নিজৰ পিতৃ বুলি নাভাবে কি ক'ম আৰু গাইজ এনেকুৱাই এতিয়া একবাৰ শাহু মাক কেতিয়াও মা হ'ব নোৱাৰে সেইটো কাহিনী ভাল লাগিলে গাইজ আৰু ইফালে কিবা মানে বতৰা নামৰ উঠাইছিলোঁ না তাকে কিবা এডিটিং কৰিব লাগে তাকে যাই আছোঁ আৰু আই কাৰ্ড ওলাবলৈ লাগে বোলে তাকে যাই আছোঁ